নমস্কাৰ গাইজ, আজি 2 দিনৰ পৰা মই মোৰ ভিডিঅ'ত বহুত কমেণ্ট আহি আছে। ঠিক আছে, আমাক কৈ আছে তহঁতে এছ টি লাগে যদি ঝাৰখণ্ডত যা বুলি কৈছে। আবে আমি ঝাৰখণ্ডত কিয় যাম বে? আৰু তহঁতে যদি আদিবাসীৰ বিষয়ে একো নাজানো, আদিবাসীৰ হিষ্ট্ৰী পঢ়ি চাবি। ঠিক আছে, ইংৰাজক বিৰচা মুণ্ডাই খেদিছিলে 25 বছৰ বয়সত। ঠিক আছে, বিৰচা মুণ্ডা 25 বছৰ বয়সত ফাঁচি হৈ গৈছিলে তাৰ। ঠিক আছে, আৰু আমাক কৈ আছ আমাৰ হিষ্ট্ৰী পঢ়ি চাবি। আৰু যেতিয়ালৈকে আমাৰ আদিবাসী মানুহ এছ টি নাপাব ন, তেতিয়ালৈকে শান্ত নহ'ব। আদিবাসী মানুহ জাগিছে এতিয়া। ঠিক আছে, আদিবাসী মানুহ এছ টিৰ কাৰণে যদি গুলিও খাব লাগে ন, আমি খাম, আমি ৰেডি আছোঁ। ঠিক আছে, আমি ভয় নকৰোঁ কাকো। আৰু মোক কৈ আবে তহঁতে আদিবাসী মানুহলে ঝাৰখণ্ডত যাব লাগে মোক। আবে অসম কাৰো বাপৰ নহয়। ঠিক আছে, অসমটো কাৰো বাপৰ নহয়, চিধা কথা কৈছোঁ মই। অসমত বিভিন্ন ধৰণৰ মানুহ আছে। অসমটো সকলোৰে অসম এইটো। কোনোবা ক'ব নোৱাৰে যে এইটো মোৰ অসম বুলি কিনে। ঠিক আছে, আমাৰ অধিকাৰ আমি বিচাৰি আছোঁ। যেতিয়ালৈকে আমি আমাৰ অধিকাৰ নাপাম, আন্দোলন হৈ থাকিব। চৰকাৰে দিব নিদিব এইটো পিছৰ কথা, আমি আন্দোলন কৰি যাম। ঠিক আছে, আমাক এছ টি লাগিব, এছ টি। ঠিক আছে, জয় আদিবাসী, জয় বিৰচা মুণ্ডা। ঠিক আছে, খাতিৰ নকৰোঁ আদিবাসী মানুহক মেছেজ বা ভিডিঅ' বনাই কিনে তহঁতে ভয় খাব বিচাৰিছ। আদিবাসী মানুহ ভয় নকৰে ভাই। আদিবাসী কি বুলি ভাবিছ? আগৰ আদিবাসী নহয়, এতিয়া এইটো নতুন জামানাৰ আদিবাসী হয়। ঠিক আছে, আমাৰ নিচিনা আদিবাসী ল'ৰাক ভয় নুখাবি। ঠিক আছে, আমাৰ এতিয়া যোনটো বৰ্তমান উঠি অহা আদিবাসী ল'ৰাবিলাক যে খাতিৰ নকৰে কাকো, এটা কথা মনত কৰিবি না। আমি কাৰোবাৰ এগেইনষ্টত কথা পাতোঁ, কাৰো এগেইনষ্টত কথা নাপাতোঁ। আমি জাষ্ট আমাৰ ডিমাণ্ড আছে চৰকাৰৰ ওচৰত। ঠিক আছে, উই ৱান্ট এছ টি। আমাক এছ টি দিব লাগিব, বাছ। আমি একো নাজানো। আমি তহঁতৰ ঘৰত যাই কিনে বিচৰা নাই আমাক এছ টি দে বুলি কিনে। আমি ইণ্ডিয়া গভৰ্ণমেণ্টক বিচাৰি আছোঁ, যোনটো আমাৰ অধিকাৰ সেইটো আমি বিচাৰি আছোঁ। আমাক ইণ্ডিয়া গভৰ্ণমেণ্টে বা অসম গভৰ্ণমেণ্টে বা দিব নিদিব এইটো পিছৰ কথা। এছ টি ডিমাণ্ড কৰিছোঁ মানে ডিমাণ্ড কৰিমেই আৰু। ঠিক আছে না, আমাক দিবই লাগিব। যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমি মনে মনে নাথাকোঁ। জয় বিৰচা মুণ্ডা। আদিবাসী ভাই কোনোবা যদি ভিডিঅ' চাই আছে, ডাইৰেক্ট শ্বেয়াৰ কৰ ভিডিঅ'। কাৰ তাত যাব ভিডিঅ' যাব দিয়ক, এক ভয় নকৰোঁ, চিধা কথা।